নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিনক লৈ ৰাজনীতি প্ৰকৃতাৰ্থত কোনে কৰি আছে? মানে শেহতীয়া যোনটো আহিছে, মানে জুবিনৰ সমাধিস্থলত লৈ কোনে ৰাজনীতি কৰিছে এই মুহূৰ্তত? সমাধিস্থলতো দেখোন ইয়াৰ আগতো বহুত নেতা গৈছে। খুদ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নিজেও দেখোন গৈছে। তো সেইবিলাক কি ৰাজনীতি নাছিলে নেকি? ৰাহুল গান্ধীও গৈছিলে। তেতিয়া আপুনি ইমান বেছি টেনশ্যন লোৱা নাছিলে। এতিয়া আপোনাৰ ভূপেন বৰা আহিলে আৰু তৃণমূল পৰ্যায়ৰ যোনটো উগ্ৰৰূপ ধাৰণ কৰিছে বিজেপিৰ কৰ্মীসকল, কংগ্ৰেছৰ কথা বাদেই দিয়ক বাৰু, আপুনি দেখিছে যে এতিয়া মানে নিশ্চয় অনুভৱ কৰিছে যে ইমান ইজি নহয় কথা বতৰাবিলাক। আৰু কেলে আপোনালোকে কৈ থাকে নহয় যে একেবাৰে তৃণমূল পৰ্যায়ৰ পৰাহে আমাৰ নেতাবিলাক আহে, কাৰণ আপুনি নিজেওতো তৃণমূল পৰ্যায়ৰ পৰা আহিছে, এইটোতো আমি অসমবাসীয়ে দেখিছোঁ নহয়। তো কোন তৃণমূল পৰ্যায়ৰ পৰা আহে, কোনে ব্লেকমেইল কৰি কিবা এটা যিবিলাক স্কেম থাকে সেইবিলাকৰ ব্লেকমেইলিং কৰি তাহাঁতক বিজেপিত জইন কৰায়, এই কথা বতৰাবিলাকতো আছে। সেইবিলাক লৈ মই বেছি ক'বলৈ নাই। ৰাজনীতি কোনে কৰিছে? আপোনালোকে চাগে বন্ধুসকল, আপোনালোকে এটা চিন পাহৰি গৈছে। পবিত্ৰ মাৰ্ঘেৰিটা দিল্লী এয়াৰপৰ্টত এই জুবিনৰ হেৰিক লৈ পবিত্ৰ মাৰ্ঘেৰিটা আৰু এইফালে হিমন্ত বিশ্ব আৰু এই জুবিনৰ ভাই, তেনেকুৱাই আছিলে চাগে। আৰু একজেক্টলি মানে মোৰ চিনটো মনত নাই, কিমান মনত পেলাই থাকিব। মানে ৰীতিমতো তৰ্কাতৰ্কি হৈ আছে। এয়া হ'ল কি আপোনালোকৰ ৰাজনীতি, তাৰ পৰা আৰম্ভ কৰিছে। ছিংগাপুৰ পুলিচ, তাৰ প্ৰশাসন যেতিয়া কৈছে এইটো এবনৰ্মেল নহয়, ইটছ এ নৰ্মেল ডেথ, ইটছ এক্সিডেণ্ট, ডেটছ অল। সেইটো আপোনালোকেও কৰিব পাৰিলে হয়, কিন্তু কৰা নাই। আপুনি ভাবিছিলে যদি এইটো হত্যাৰ কালাৰ দিয়া হয় তেতিয়াহ'লে এই বস্তুটোক লৈ আমি টানি থাকিম। আৰু হত্যাৰ কোন জড়িত আছিলে, 5জন মানে সহায় কৰিছে, একজনে মাৰিছে, 7 নম্বৰজন কোন সেইটো নাম আজি কপতি আপুনি ক্লিয়াৰ কৰা নাই। কেলে 19 ছেপ্টেম্বৰৰ পৰা যে আমি জুবিনৰ পৰা ধাৰাবাহিক এপিছড কৰি আছোঁ, মই কেটাগৰিকেলি কৈ আছিলোঁ যে SIT পচাইটি নহয়, ঘেণ্টা SIT। কিয় SIT? সেইটোৰ ওপৰত আমি ভিডিঅ' কৰিছোঁ, তাত স্পষ্টকৈ কৈছোঁ যে SITৰ ৰিজাল্ট কি হ'বলৈ আছে। সেইকাৰণে কৈছিলোঁ যে ঘেণ্টাৰ SIT, আৰু ঘেণ্টাই হৈ আছে। এইটো SIT কেলে নিয়া নহয়? সুপ্ৰিম কোৰ্ট নহয় কেলে? CBI নহয় কেলে? আজি কপতি আপুনি আমাৰ এছেম্বলিত এইটো প্ৰস্তাৱ মানে সৰ্বসন্মতিক্ৰমে পাছ কেলে কৰিব পৰা নাই? অপজিশ্যনতো সন্মতি আছিলে, তেওঁলোকে বাৰেপতি দাবী কৰিছে, আপুনি কৰা নাই। এতিয়া শেহতীয়াকৈ প্ৰিয়ংকা যেতিয়া আহিলে, সেইটো মানে আপোনাৰ কাৰণে ৰাজনীতিকৰণ লাগিলে। তো ৰাজনীতি কোনে কৰি আছে? আপোনালোকে কৰিছে, কাৰণ প্ৰিয়ংকাটো বহুত পলমকৈ আহিছে। এতিয়া আপুনি এই গোটেই জুবিনৰ কথাটোক লৈ গৈছে হেৰিলে, এই যে 855 জন শ্বহীদৰ কথাত, তাত মানে হেৰি কৰিবলৈ গৈছে, অমিত শ্বাহ গৈছে, অমুকে গৈছে, তাত যাব। সেইটো বেছি ভেলু নাই, কি বুলি কয়, জুবিনৰ শ্বহীদ হেৰিলৈ যোৱাটো বেছি ইম্পৰ্টেণ্ট? সেইটোলৈ যাব। 855 জন শ্বহীদক লৈ 16 মেৰ পিছত 2014 পিছত টালি টোপোলা লৈ বাংলাদেশী গুচি যাব লাগিব। কংগ্ৰেছে কোৱা নাছিলে, সেইটো আপোনালোকৰ নেতাহে কৈছিলে, মোদীহে কৈছে। চবতো এইবিলাক কথা বতৰাবিলাকতো আপোনালোকৰ, এইবিলাকতো কংগ্ৰেছৰ নহয় ন। কাৰণ আমিতো জানোৱে নতুনকৈ শুনিবলৈ কি আছে, বাংলাদেশীক সংস্থাপিত কৰাৰ কামটোতো কংগ্ৰেছে কৰিছিলে ন, মানিছোঁ। কিন্তু আপোনালোকৰ এই 16 মে 2014 পৰা 2026 পাৰ হৈ যাব, এতিয়া 16 মেটো কি নাহে নেকি? ৰাজনীতি আপোনালোকে কৰি আছে। দেখা গৈছে যিসকল কালপ্ৰিট, যিসকল একিউজড, তেওঁলোকৰ ঘনিষ্ঠতা আপোনাৰ লগত বেছি। একেলগতে ফটো চটো আছে, দাৰুণ মানে ভয়ংকৰ ঘনিষ্ঠতা। খুদ RSS চিফ মোহন ভগৱত, শ্যামকানুৰ ককাই গৈ লগ ধৰে ননী গোপাল মহন্ত, গুৱাহাটী ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ। ননী ঘৰত আছানে? দুপৰীয়া আহাৰ। এইবিলাক ৰাজনীতি নহয়তো কি হয়? কাৰণ অমিত শ্বাহেই হওক, মোদী হওক, তেওঁলোকৰ সাহস নাই। যোনদিনাখন গৌতম আদানী আহি গৰিমাক লগ ধৰিছিলে, সেইটো কি ৰাজনীতি নাছিলে নেকি?
সেই ৰাজনীতিটো কি আছিলে যে এই আদানীক হেজাৰ হেজাৰ বিঘা, যিটোৰ ওপৰত গুৱাহাটী হাইকোৰ্টলৈ প্ৰশ্ন আহিছে, হেজাৰ হেজাৰ বিঘা আপুনি জমি দিছে তেখেতক এই কিবা এডভান্টেজ অসমৰ নামত, সেইবিলাক লৈ প্ৰশ্ন উঠিছে যাতে সেই বস্তুটো গাপ পৰি যায়। কথাটো নহ'লে এই গৌতম আদানী কওকচোন বাৰু, লতা মংগেশকৰ লতা মংগেশকৰৰ ঘৰলৈ গৈছিলে নেকি? নাই যোৱা। কাৰণ মহাৰাষ্ট্ৰত সেইবিলাক পলিটিক্স মানে বকৱাচগিৰি নচলিব। 855 জনক লৈ ৰাজনীতি আপোনালোকে কৰি আছে, জুবিনক লৈ আপোনালোকে ৰাজনীতি কৰি আছে। ইয়াত সেইটো কম্পেৰিজন নেদেখাব যে সেইটো 855 জনে এতিয়া সেইটো 855 জনটো লোকে আপোনালোকে এইটো সীমা চেৰাই কৰিছে। কিমান পলিটিক্স কৰিব কৰিছে নাই। আৰু এই যে ৰেষ্ট্ৰিকশ্যনবিলাক যে ৰাজনীতিক নেতা কেণ্ডিডেট তালৈ যাব, আপুনি কোন? আপুনিতো অগণতান্ত্ৰিক কথা পাতি আছে। কোন ক'লে যাব? সাভাৰকাৰৰ মানে মূৰত কোনে হেৰি দিব, মালা পিন্ধাব, গান্ধীক কোনে মালা পিন্ধাব, এইবিলাকতো হেৰিৰ কথা। এইটোতো কোনো ৰেষ্ট্ৰিক্ট কৰিব নোৱাৰে নহয়। আপোনালোকেতো গান্ধীক যেতিয়া মালাটো দিয়ে সেইটোতো এটা ৰাজনীতি। সেইটোতো আপোনালোকেতো গান্ধী বিৰোধী হয়। ফাল্টু কথা কেলে পাতি আছে? সাভাৰকাৰৰ ভক্ত, সাভাৰকাৰৰ মন্দিৰ হ'বলৈ গৈ আছে। এতিয়া শুনিছোঁ নেকি আমাৰ মামাৰো বোলে নামত মন্দিৰ হৈ যাব। এই চবেই হৈ আছে। তো গতিকে এই কথা বতৰাবিলাক ঠিক হোৱা নাই। আপুনি শংকিত হৈছে কাৰণ প্ৰিয়ংকা গান্ধী খুব স্পষ্টকৈ জুবিনৰ যি আদৰ্শ সেইটো কথাটো কৈছিলে। আপুনি আজি ক'বতে হিন্দু মুছলমান ৰাজনীতি কৰিব নালাগে, অসমীয়া বঙালী ৰাজনীতি কৰিব নালাগে, যিবিলাক জুবিনৰ কনচেপ্ট আছিলে আপুনি কৈছেনে একবাৰ? নাই কোৱা। আপুনি ক'ব কেনেকৈ? কাৰণ আপুনিতো বিভেদ ৰাজনীতিৰ ওপৰতে ভিত্তি কৰি চলাই আছে দলটো। আপোনাৰ হাতত কোনো অপশ্যন নাই, কোনো কাৰ্ডে নাইকিয়া। কোনোবাই যদি কৈছে সেইটোক লৈ ইমান হুলস্থুল কৰিবলৈ দৰকাৰ নাই। আৰু আচৰিত কাৰবাৰ হ'ল যে জুবিন ক্ষেত্ৰলৈ কিয় যোৱা নাই সেইটোৰ জবাবটো অমিত শ্বাহ দিব লাগিছিলে, মোদীয়ে দিব লাগিছিলে, আপুনি দিবলৈ কেলে কৈ আছে? তাৰমানে কথাটো এনেকুৱা যে গোসাঁই ঘৰত কোন মই কল খোৱা নাই, কথাটো তেনেকুৱা হৈছেতো। গৈছে যাৰ যোৱাৰ সি যাব, যাৰ যোৱাৰ সি যাব, যোনে নাযাবলৈ নাই নাই। তো গতিকে সেই জুবিনৰ বস্তুটো কিন্তু আকৌ যাতে মূৰ দাঙিব নোৱাৰে তাৰ কাৰণে আপুনি কাৰবাৰটো কৰিছে। জুবিনৰ হত্যাৰ লগত কংগ্ৰেছৰ কোনো নেতাৰ সম্পৰ্ক আছিলে নেকি? গোটেইকেইটাতো আপোনাৰ দলৰ। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগক বেয়া লাগক যিয়ে লাগক বন্ধু, প্লিজ আপোনালোকে এইটোক শ্বেয়াৰ কৰিব, লাইক কৰিব, বিন্দাছ কমেণ্টছ কৰিব। আৰু মই দেখিছোঁ যে আমাৰ ভিউৱাৰ্ছৰ মানে সচেতনতাটো যথেষ্ট ইম্প্ৰুভ হৈ আছে। খুব মানে ভালকৈ কমেণ্টছবিলাক ইলাবৰেট কৰি আছে। মই তেওঁলোকক ধন্যবাদ দিছোঁ, প্ৰণাম জনাইছোঁ। আৰু হয় বন্ধুসকল, আপোনালোকে কিন্তু বিন্দাছ ছাবস্ক্ৰাইবো কৰিব। নমস্কাৰ।